Good morning. সকলোকে সুপ্ৰভাত জনাইছোঁ। সেয়া আমাৰ অকণমানিজনী স্কুল যাবলৈ ওলাইছে দেই। নাই তাই মানে এনেই বেগখিনি লৈ ঘূৰি ফুৰিছে। তাৰপিছত আজি বাৰু ৰ'দটো অলপ ওলাইছে, ভাল লাগিছে ৰাতিপুৱাই। আৰু এতিয়া ধূপ চাকি জ্বলাই আজৰি হৈছোঁ। অলপ নিজৰ মেডিটেশ্যনৰ কামো আছে, কৰি লওঁ। এয়া ল'ৰা ঠাণ্ডা কাৰণে কাপোৰ কানি লৈ এয়া বহি টিভি চোৱাত ব্যস্ত। ঐ এইজনী আকৌ স্কুল যাবলৈ উৎপাত কৰিছে। কোন এইফালে চাবা, এইফালে ঘূৰাই দিব লাগিব ৰ'বা। স্কুল যাব তাই। দাদা নাযায়, প্ৰতিটো কথাতে তাই ইমান মানে ককায়েকৰ লগত ইমান কাজিয়া কৰে, মানে কৈছোঁ নহয়। আৰু তাই ভুল কৰিব, একদম প্ৰতিটো কথাতে ককায়েকহে দিব দুখটো। মই নাই কোৱা নহয়, দাদাহে কৈছিলে। অঁ পানী বটল ভৰাবা। অঁ হ'ব। অঁ যোৱা লৈ আহা যোৱা। অঁ ল'ৰাক স্কুলত দিবলৈ, টিফিনত দিবলৈ এয়া লুচি বনাইছোঁ। ৰুটি বনাই দিওঁ মানে, আৰু ৰুটিৰ লগত অলপ চচ বা জেলি দি পঠিয়াম, সেই তেনেকেই খাই দিব। আৰু আজিৰ পৰা স্কুল 10টা বজাত গৈছে, আৰু যাৰ কাৰণে অকণমান সময় পাইছোঁ, নহ'লে ৰাতিপুৱা ইমান লৰালৰি হয় নহয়। কবি আলুৱে কাটি থৈছোঁ, ভাজিম। আৰু সোনকালে লুচিখন বনাই পেলাই দি লওঁ টিফিনত, তেতিয়া মানে দিনটোলৈ অকণমান হেৰি হৈ থাকে আৰু ৰুটি খাই থাকিলে। অৰ্ণিলৰ এয়া ইউনিফৰ্ম পিন্ধি আছে, দেউতাকে আজি পিন্ধাব লগা হৈছে। অৰ্ণিলা নিজে পিন্ধে, আজি মানে সেই দেউতাকক কৈ আছে পিন্ধাই দিবলৈ। আজি অকণ ষ্টাইলত পিন্ধাই দিছে, সেইকাৰণে সেই কলাৰৰ হেৰিখিনি একদম বুটাম লগাই দিছে, হয় নাই? আৰু আনফালে এইজনী আমাৰ কুঁহিজনীয়ে কি কৰি আছে, এয়া টেডি লৈ ঘূৰি ফুৰিছে। টেডিটোৱে হাই কৈছে নেকি? অঁ টেডিটোৱে হাই কৰি দিছে দেই। হাই। বৰ্ণিলা এয়া স্কুল যাবলৈ টাই পাত ঠিক কৰিছোঁ। এডাল এনেকৈ ওপৰেদি দি দিলে হৈ গ'ল তাইডাল। এতিয়া মই পিন্ধাই লওঁ দেই। কি খাই থাকিব নহয়, যি টি বস্তু খাই দিব তাই মানে। কি কৈছা? অঁ এইখন দেখিছোঁ। এইফালে আহা, এইফালে আহা। খালে ভাত পানী খাই আজৰি। অঁ কিতাপ পত্ৰ ভৰাই স্কুল। মই ভৰাই নিদিওঁ, তুমি নিজে ভৰাই লোৱা। ইমান উৎপাত স্কুল যাবৰ সময়ত মানে। আজি অকণমান সময় পাইছেতো, খেলি ল'লে, খেলি পেলাই এতিয়া সময়টো নিমিলা হৈছে, হয় নাই? খুৰীয়েকে কাপোৰ ভিতৰত সোমাইছে, মূৰৰ বিষ হেনো। আৰু এইটো ভাইটি, এইজনী ধুন একে কাপোৰ তলত সোমাই আছে এতিয়াও। ঠাণ্ডা দিনটো সঁচাকৈ কাপোৰ তলত সোমাই দিবলৈ মন যায় ন। আৰু এইফালে আমি চাই আছোঁ, এই খুৰীয়েকৰ ইউটিউব চেনেলটো ইহঁতৰ এইত লগাই পেলাই হেৰিয়া বিয়া ভিডিঅ' চাই আছোঁ। আমাৰ অনুষ্কা সোণোৱালৰ বিয়া ভিডিঅ' চাই আছোঁ। সেয়া হা
আমাৰ ঘৰত আকৌ প্ৰতিদিনে এনেকুৱা এখন ভাওনা হৈয়ে থাকে আৰু ইহঁত দুটাৰ মাজত মানে সদায় ভাওনা মানে অকণমান সময় পালে ভাওনাই কৰিবলৈ বিচাৰে সেয়া দুইটাই ভাওনা কৰা কিছু মুহূৰ্ত মই বোলো অকণমান সাঁচি থওঁ এতিয়া ডেকা হ'লে চাব পাৰিব এয়াই আৰু ককায়েকে ভাওনা কৰে আৰু ভায়েকে খোল বজায় আৰু দুইটাই মানে ভাওনা চাবলৈ আমাক নিমন্ত্ৰণ কৰে আৰু কি ফূৰ্তি দুইটাৰ মানে এনেকুৱা মাজত ইমান কাজিয়া পেচাল তাৰপিছত আকৌ দেখিছে দুইটাই কি মানে ভনীয়েকে সেই ভৰিত দুখ পালে ককায়েকে দেখাই আছে ল'ৰাটো স্কুলৰ পৰা আহি দুইটা চিপছ খাই আছিলে আৰু এয়া কাপোৰ সলোৱাই নাই কাপোৰ নহলোৱাকৈ দুইটা চিপছ খোৱাত বিজি এইজনীটো আৰু চিপছ পাইছে যে খুব ভাল পাইছে আৰু লগতে ময়ো ইহঁতৰ লগতে টিভি চাই বহি আছোঁ আৰু আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই যদি ভাল পায় ভিডিঅ'বোৰ চাই যদি ভাল পায় আৰু লগতে আমাৰ চেনেলটো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট এটা কৰিব আৰু আপোনালোকৰ আশীৰ্বাদেই আমাৰ কাৰণে মানে ভগৱানৰ আশীৰ্বাদ আৰু সেইটো কাৰণে আপোনালোকে আমাৰ চেনেলটো বা আমাৰ ভিডিঅ'বোৰ চাই মোৰ পেজটো আগুৱাই নিব বুলি আশা কৰিলোঁ ধন্যবাদ